শুকান মাছখিনি গৰম পানীত ধুনীয়াকৈ ধুই লৈছোঁ। এইকেইটা মিছা মাছ হয় আৰু ইয়াত ধনিয়া পাত লৈছোঁ, আদা নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। এইখিনি এতিয়া মিক্সিটোত ধুনীয়াকৈ ভৰাই দিলোঁ। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শুকান মিছা মাছৰ চাটনি এটা। আশা কৰোঁ আপোনালোকে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু এইখিনি মিক্সিত ভৰোৱা হৈ গ'ল। এইখিনি এতিয়া মই গুড়ি কৰি ল'ম আৰু এয়া গুড়ি কৰি আছোঁ। এইখিনি এতিয়া উলিয়াই দিম। অকণমান পানী দি পিচি লৈছোঁ কাৰণ মিছা মাছখিনি নহ'লে গুড়ি নহ'ব। আৰু এয়া গেছত কেৰাহী উঠাই মিঠাতেল দি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে সেই যিখিনি মিছা মাছ খুন্দি ল'লোঁ মিক্সিত সেইখিনি বহাই দিছোঁ আৰু বহাই দি এনেদৰে উতলি আছে। ইয়াতে দিম সোৱাদ অনুসৰি হালধি, নিমখ আৰু অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি। আৰু এনেদৰে কোনে কোনে শুকান মিছা মাছ বনাই খাই কমেণ্ট কৰি জনাব। আৰু ইয়াতে এতিয়া আদা নহৰুখিনি দিয়া হৈ গৈছে। ভাজতে এইখিনি একেলগে দি দিছোঁ, যিহেতু মিক্সিত একেলগে দি দিছিলোঁ মাছখিনিৰ লগত। আৰু এইখিনি মছলাখিনি দি দিলোঁ। এতিয়া এইখিনি ধনিয়াৰ গুড়ি আৰু অকণমান জিৰাৰ গুড়ি দি উতলিবলৈ দিম। আৰু একেবাৰে কম সময়ত বনাই খাব পৰা এটা ধুনীয়া ৰেচিপি হয়। আৰু এয়া পানী শুকাইছে প্ৰায়। এনেকৈ ভালদৰে পানীটো নোহোৱা হ'ব দিম। আৰু যেতিয়া পানীটো শুকাই যায় তেতিয়া এইখিনি নমাব পৰা হৈ যাব। এইখিনিতে ফ্ৰেণ্ডছ মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এইখিনি দেখিছে নহয় পূৰা উতলি আছে আৰু পানীখিনিও লাহে লাহে নাইকিয়া হৈ গ'ল। আৰু এইখিনি পানী যেতিয়া সম্পূৰ্ণকৈ নোহোৱা হৈ যাব তেতিয়া এইখিনি নমাব পৰা হৈ যাব। আৰু এয়া উতলি আছে আৰু উতলিবলৈ দিম 5 মিনিটমান সময়ৰ কাৰণে। তেতিয়াহ'লে চাই থাকক, শেষত লগ পাই আছোঁ আপোনালোকক। আৰু এইখিনি প্ৰায় পানীখিনি নোহোৱা হৈ গ'ল। এইখিনি নমাব পৰা হৈ গৈছে। আৰু এইখিনি এতিয়া মই নমাই দিম। আৰু কোনে কোনে এনেদৰে মিছা মাছ বনাই কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ৰেচিপিটো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ৰেচিপিটো মই ইমানতে সামৰিম। আকৌ এটা নতুন ৰেচিপিৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।